কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি শ্ৰীকৃষ্ণায় নমঃ। শ্লোক যে মুক্তামপি নিস্পৃহাং প্ৰতিপদপনিলদানন্দদাং যমস্থায় সমস্ত মস্তকমণিং কুৰ্বন্তি সেবসে তানে ভক্তানপি তাঞ্চ ভক্তিমপি তং ভক্তং প্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমূৰ্তে হনু দিৱসং নিত্যং শৰণং ভজে হৰি ৰাম 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 হৰি ৰাম। আজি নামঘোষাৰ 5 আৰু 6 ঘোষা দুভাগ ব্যাখ্যা কৰা হ'ব। 5 নম্বৰ ঘোষাযোৰা হ'ল অভক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্তমূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন ৰাম বুলি শুদ্ধ কৰা মন। ঈশ্বৰ অব্যক্ত, তেওঁক মন চকুৰে দেখা নাপায়, অথচ ব্যাপক অৰ্থাৎ গোটেই বিশ্ব ব্ৰহ্মাণ্ড তৃণৰ পৰা তৰুলৈ সকলোতে ব্যাপী আছে। যি ঈশ্বৰ নিৰাকাৰ, যাক দেখিও নাপায়, তেনে ঈশ্বৰক ধ্যান ধাৰণা কৰিবৰো কোনো উপায় নাই। যদি ঈশ্বৰ ব্যাপক, তেন্তে যত জীৱ তত ঈশ্বৰ স্বৰূপে ব্যাপী থকা ঈশ্বৰত বিসৰ্জন দিবৰো উপায় নাই। তেওঁ নিৰাকাৰ মূৰ্তিশূন্য, এতেকে পূজাত আবাহন বিসৰ্জন বাদ দি তেওঁৰ পৰম পবিত্ৰ ৰাম নাম লৈ এই পাপাত্মা দেহাক শুদ্ধ কৰাই মংগল। অৰ্থাৎ অদৃশ্য ঈশ্বৰক আবাহন কৰি পূজা, সৰ্বত্ৰে ব্যাপক ঈশ্বৰক বিসৰ্জন নিদি কেৱল তেওঁৰ নাম লৈ দেহা শুদ্ধ কৰাই শ্ৰেষ্ঠ। ব্ৰহ্মাই পুত্ৰসকলক পূজাৰ অৰ্থে আদেশ কৰিলে, কিন্তু নাৰদে পূজা নকৰি ৰাম নাম গাই পবিত্ৰ হৈছিল। দ্বিতীয় যোগা হ'ল 6 নম্বৰ দ্বিতীয় যোগা ঘোষা। কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্তু হৰি অতিশয় দূৰ হুন্ত তাৰ দূৰ তু বিদূৰ হুন্ত তাৰ অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। হিয়া মানে হৃদয়। এনেকুৱা কোনো ব্যক্তি নাই যাৰ হিয়া বা হৃদয় নাই। কেৱল ব্যক্তিয়ে কিয় বা মানৱেই কিয়, প্ৰাণীবিলাকতো হিয়া আছে। সেইকাৰণে সিহঁতিও সুখ দুখ প্ৰেম প্ৰীতি অনুভৱ কৰিব পাৰে। হৃদয়ত থকা হৰিকো বেদৰ বিহিত সকামী কৰ্মৰ ক্ৰিয়াকাণ্ডত যাৰ মন লিপ্ত, সি হৰিক চিনিব নোৱাৰে। কৰ্মত বিশ্বাস কৰোঁতাসকলৰ হৰি হৃদয়ৰ পৰা আঁতৰ হয়। হৰি হৃদয়ৰ পৰা আঁতৰ হ'লেও দূৰতে দূৰ হৈ পৰে। শ্ৰৱণ কীৰ্তন
কৰ্তাজন অতি অহংকাৰী হ'লেও হৃদিস্থ হৰিক তেওঁ হৃদয়তে লগ পায়। অৰ্থাৎ কৰ্মত বিশ্বাস নকৰি শ্ৰৱণ কীৰ্তন কৰাজনে কৃষ্ণক লগ পায়। কৰ্মত বিশ্বাস কৰিলে হৰিৰ হিয়াত থাকিও অতি দূৰ হৈ পৰে। কংস আৰু শিশুপাল অহংকাৰী হৈও কৃষ্ণক পাইছিল। কৰ্মকাণ্ডীসকলে হিয়াত থকা হৰিকো লগ পোৱা কঠিন হয়। এই হিয়াৰ গভীৰতম প্ৰদেশত সদায়ে হৰি থাকে। হৃদয়ৰ স্বামী হৰিহে। সেইকাৰণে হৰিক ঋষিকেশ অন্তৰ্যামী বোলা হয়। যিদৰে হিয়া মানে হৃদয়, সেইদৰে হৃদয় মানে অন্তৰ। অন্তৰ্যামী মানে হিয়াৰ, হৃদয়ৰ অন্তৰ সকলো কথা সূক্ষ্মাতি সূক্ষ্ম ভাৱনাকো যিজনে জানে বুজে দেখে তেওঁ। হিয়া হৃদয় অন্তৰ হৰিৰ নিবাসস্থান হোৱাৰ কাৰণে আমাৰ আটাইতকৈ ওচৰৰ বস্তুটো হ'ল হৰিহে। এতিয়া এটা প্ৰশ্ন হয় যে যদি হৰি আমাৰ অস্তিত্বই হয় বা আমাৰ সকলোতকৈ নিকটৰ বস্তু হয়, তেন্তে আমি সেই অন্তৰ্যামী হৰিক দেখা নাপাওঁ কিয়? ঘোষাজনাত কোৱা হৈছে অতিশয় দূৰহন্ততা, দূৰতুবি দূৰহন্ততা। ইয়াৰ ৰহস্য কি? দূৰ হোৱাৰ অৰ্থ হ'ল মনত মলিনতা, চিত্তত কম্পন, বুদ্ধিত অস্থিৰতা হৈ সেই হৃদয়ত থকা হৰিক দৰ্শন নোপোৱা সমূহ অৱস্থা। হৰিটো হৃদয়ত আছেই, হৰি সৰ্বব্যাপী সনাতন। এনে অৰ্থত হৰি দূৰ হৈ যাবই নোৱাৰে। ৰাম কৃষ্ণ হৰি আছে, কিন্তু ৰাৱণ, কুম্ভকৰ্ণ, কংস, চানুৰ হৃদয়তো হৰিয়েই আছে। বিষয়ৰ মলে মন বুদ্ধি অন্তঃকৰণক মলিন কৰে। এই কলীয়া ডাৱৰে সূৰ্যক ঢাকি ৰখাৰ দৰে অন্তক ঢাকি ৰাখে। হৰি দৃষ্টিৰ অতীত হৈ যায়। এয়াই হ'ল হৰি দূৰতুবি দূৰ হোৱাৰ অৰ্থ। লেম্পটোত অগ্নি থকা স্বত্বেও ক'লা ধোঁৱাই চিমনিটো ক'লা কৰি পেলোৱাৰ কাৰণে ভিতৰৰ অগ্নি দেখা পোৱা নাযায়। এই ক'লা ধোঁৱা, ক'লা ৰং, ক'লা ডাৱৰকে বা অন্য প্ৰকাৰৰ মলবিলাককে অবিদ্যা বোলা হয়। তেন্তে এই অবিদ্যানো মন বুদ্ধি অন্তঃকৰণলৈ আহিল কিয়? ঘোষাজনাই উত্তৰ দিছে কৰ্মত বিশ্বাস। কৰ্মৰ 4টা ফল লাগে। ওপৰত দেখি থকা 2টা ফল সুখ আৰু দুখ, আৰু তলত পোত খাই থকা দেখি নোপোৱা ফল হ'ল পাপ আৰু পুণ্য। এই কৰ্মফলে আমাক জন্ম মৃত্যুৰূপী সুখ দুখৰ সংসাৰত বান্ধে। এতিয়া প্ৰশ্ন আহিল যে যদি ব্যক্তিয়ে কৰ্ম নকৰাকৈ থাকিবই নোৱাৰিব আৰু কৰ্মত ফল হয় আৰু ফলে জন্ম মৃত্যুৰূপী সংসাৰত বান্ধে, তেন্তে জন্মৰূপী সংসাৰ বন্ধাৰ পৰা আমাৰ মুক্তি নাইনে? শংকৰাচাৰ্যই কোৱাৰ দৰে পুনৰূপী জননম পুনৰূপী মৰণম পুনৰূপী জননী জঠৰে শয়নম, বা ভাগৱতৰ মতে মৰি উপজয় কতো উপজিয়া মৰে। ইয়াতে পাকঘূৰণি খাই ঘূৰি ফুৰিমনে? নে মুক্তি অন্য কোনো উপায় আছে?
মুক্তিৰ উপায় আছে। কৰ্মক কৰ্মযোগলৈ ৰূপান্তৰিত কৰি দিব পাৰিলেই মুক্তি আমাৰ হাতৰ মুঠিত। এতিয়া কৰ্মত বিশ্বাস মানে হ'ল মই কৰ্তা, ময়ে কৰ্ম কৰিছোঁ, মোৰ কাৰণে, মোৰ পৰিয়ালৰ কাৰণে কৰিছোঁ, মোৰ কৰ্মফল হ'বই আৰু সেই ফল মই ল'মেই। এই ভাৱনা কৰা মানেই হ'ল কৰ্মবিশ্বাস। এতিয়া মূল কথা হ'ল কৰ্মযোগলৈ ৰূপান্তৰিত নোহোৱা প্ৰতিটো কৰ্মই হ'ল কৰ্মকাণ্ড। বন্ধনৰ কাৰণ হ'ল মূলি মাকতি, ক'লা ধোঁৱা আৰু কলীয়া ডাৱৰ অৰ্থাৎ অবিদ্যা। এই মই কৰ্তা, মই ভোক্তা, ফলত মোৰ সম্পূৰ্ণ অধিকাৰ আছে বুলি ভবা বা আচৰণ কৰা লোকসকললৈ সেই অনুভূতিলৈ হৰি নাহে। তাৰ ঠাইত আহে সংসাৰৰ সুখ দুখ, যাতনা বেদনা। ওচৰত থাকিও হৰি দূৰ হৈ যায়, দূৰতো বিদূৰ হৈ যায়। কাৰণ মন বুদ্ধি অন্তঃকৰণত তৰপৰ পিছত তৰপ অবিদ্যা পৰ্দা পৰি যায়। কিন্তু ঘোষাজনাত কোৱা হৈছে অহংকাৰ থাকোঁতেও সাক্ষাতে কৃষ্ণক পায়। এইটো কি কথা? এফালেদি কোৱা হৈছে অহংকাৰ থকালৈকে ঈশ্বৰক পোৱা নাযায় আৰু অন্যফালে কোৱা হৈছে সাক্ষাতে কৃষ্ণক পায়। দুয়োটাই পৰস্পৰ বিৰোধী মন্তব্য। ঘোষাজনা বুজাৰ জটিলতা এই যে অজ্ঞানবশতঃ দেহ আৰু দেহৰ সম্বন্ধকে সঁচা বুলি ভাবি মই মোৰ ভাৱনাতে মত্ত হৈ কাম, ক্ৰোধ, লোভ, মোহ চৰিতাৰ্থ কৰা প্ৰবৃত্তি হ'ল প্ৰাৰব্ধ নিৰ্মাণকাৰী অহংকাৰ। এই অহংকাৰ থকালৈকে জীৱৰ হৰি দৰ্শনো নাই আৰু মুক্তিও নাই। এনে কাৰ্যবিলাক হ'ল অবিদ্যা অজ্ঞানজনিত। গীতাৰ উপদেশ কৰি কৰি শেষত প্ৰভুৱে নিজ ভক্ত অৰ্জুনক ক'লে, যি মোৰ ভক্তগণৰ মাজত এই বিচাৰ প্ৰচাৰ কৰিব তেওঁতকৈ প্ৰিয় আৰু মোৰ কোনো নাই। আমি যদি সাত্বিক অহংকাৰেৰে প্ৰভুৰহে শ্ৰৱণ কীৰ্তন ধৰ্ম পালন কৰোঁ, প্ৰচাৰ কৰোঁ, তেন্তে প্ৰভুৰ দৰ্শন অতি দূৰৰ বস্তু নহ'ব। এতিয়া এই মুহূৰ্ততে, প্ৰতি মুহূৰ্ততে প্ৰভুক উপলব্ধি কৰিব পৰা এক মহান ভাগ্য হ'ব। কৃষ্ণ হৰি ৰাম, জয় গুৰু শংকৰ।